অহা কালি 11টা বজাত পুতুং কৰি 10,000 টকা সোমাই যাব। মই যেতিয়া মানুহক কওঁ যে আমাৰ বাইদেউসকলক লাখপতি বনাম, কংগ্ৰেছ বিলাকে মোক হাঁহে যে কেনেকে লাখপতি হ'ব। আৰে বাবা, হিমন্ত বিশ্ব শৰ্মা আছেতো, লাখপতি হৈ যাব, টেনশন ল'ব নালাগে। मोदी है तो मुमकिन है। मैं दुई एखन मीटिंगत কৈ আছো जे ये मोदी का गारंटी है, साथ में मामा का वारंटी है। गारंटी लगत वारंटी লাগিবতো, হয় না নহয়? আজি আপোনালোকে চাওক, যেতিয়া মই কলো যে অসমত অৰুণোদয় হ'ব, আরে কেনেকে হ'ব? ফাঁকি কৈছে, ভোটৰ কাৰণে কৈছে। আজি অৰুণোদয় হল নে নাই? হল। এতিয়া মানুহে এটো নামানে যে অৰুণোদয় হোৱা নাই। এতিয়া মানুহে কয় যে দাদা আমি অৰুণোদয় পোৱা নাই, হয় নে নহয়? আগতে মানুহে বিশ্বাস নকৰিছিল যে অৰুণোদয়ৰ দৰে আঁচনি হ'ব পাৰে। এতিয়া যেতিয়া 10 তাৰিখে টুপুং কৰি পইচাটো সোমাই যায়, তেতিয়া নোপোৱা বিলাকৰ মনটো বেয়া লাগে, হয়নে? কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন চক। এতিয়া আপোনালোকে এটোতো বিশ্বাস কৰে যে অৰুণোদয় আজিকালি হৈ গল নে নাই? এতিয়া যদি মই আপোনালোককো হাত দাঙা সকলোকে অৰুণোদয় ব্যৱস্থা কৰি দিওঁ, আপোনালোকে ভাল পাব নে বেয়া পাব? পিঠা খাব পাম নে নাই? পাম। ঠিক আছে। মই এতিয়া আপোনালোকক এটা সৰু বুদ্ধি দি দিম, দুবাৰ হাত দাঙিলে অৰুণোদয় পাই যাব। ৰব, এতিয়া নাদাঙিব, মই কলে দাঙিব। এতিয়া আপোনালোকে প্ৰথম হাত দাঙক, কোনে কোনে অৰুণোদয় পাই আছে। আচ্ছা, পোৱাও অলপ চলপ আছে, একেবাৰে নোহোৱা নাই। ঠিক আছে। এই বাবা ৰখ অলপ, ৰ এতিয়া আচল, এতিয়া আচল, ৰখ বাবা ৰখ। যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকক মই সুধি আছো যে আপোনালোকৰ ৰেশন কাৰ্ডখন আছে নে নাই? হাত দাঙক, কাৰ কাৰ ৰেশন কাৰ্ড আছে। যোনে অৰুণোদয় পালে সি হাত নামাই দিয়ক, তাৰ লগত কথা নাই আৰু, এটা খালি পইচাটো বাঢ়ি থাকিব। এতিয়া আপোনালোকে চাওক, যোনে যোনে অৰুণোদয় পোৱা নাই তেওঁলোকৰ ঘৰত কিন্তু ৰেশন কাৰ্ড আছে, হয় নে নহয়? এতিয়া আপোনালোকে মাত্ৰ ৰেশন কাৰ্ডখন হাতত ৰাখি থৈ দিয়ক। যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি, এইবাৰ আপোনালোকে সকলোৱে অৰুণোদয় পাই যাব।